মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ বুক কণ্টেইনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ আমাৰ বিজ্ঞান কিতাপখনৰ অষ্টমটি পাঠ। এই পাঠটিৰ নাম হৈছে জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ। আজি আমি এই পাঠটোত থকা সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এতিয়া চাওঁচোন আহা অনুশীলনীৰ প্ৰথম প্ৰশ্নটো। অনুশীলনীৰ ১ নম্বৰ প্ৰশ্নটো দিছে, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। ১ নম্বৰটো দিছে, তলত দিয়া কোনবিধৰ বৃদ্ধি নহয়? অপশ্যনত আছে গছ, চাইকেল, শিশু, পখিলা। ইয়াৰ উত্তৰত হ'ব অপশ্যন নম্বৰ বি, চাইকেল। ২ নম্বৰটো দিছে, বীজৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন নহয়? পোহৰ, প্ৰয়োজনীয় উষ্ণতা, সাৰ, পানী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সাৰ। ৩ নম্বৰটো দিছে, মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে? ফান, ডেউকা, নেজ, ঠেং। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, ফান। ৪ নম্বৰটো আছে, তলৰ কোনবিধ প্ৰাণী মাটি আৰু পানী উভয়তে থাকিব পাৰে? মাছ, ভেকুলী, শিয়াল, তিমি মাছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ভেকুলী। ৫ নম্বৰটো দিছে, তলত দিয়া কোনবিধ গছৰ পাত স্পৰ্শ কৰিলে জাপ খাই যায়? আমলখি, সূৰ্যমুখী ফুল, লাজুকী লতা, কলচী উদ্ভিদ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, লাজুকী লতা। ৬ নম্বৰ প্ৰশ্নটো আছে, মাছে ক'ত কণী পাৰে? বন্ধ পানীত, পাতৰ তলত, মাটিত, নদীত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বন্ধ পানীত। ৭ নম্বৰ প্ৰশ্নটো দিছে, লালুকিৰ গাত তলৰ কোনটো দেখা যায়? ঠেং আৰু জলক্লুম, নেজ আৰু জলক্লুম, হাওঁফাওঁ আৰু নেজ, কেৱল জলক্লুম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, নেজ আৰু জলক্লুম। এতিয়া চোৱা ৮ নম্বৰ প্ৰশ্ন। ৮ নম্বৰ দিছে, এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা। এত আছে ফুল ফুলা। ফুল ফুলাটো হ'ব উদ্ভিদৰ চলন। ৰেচন, ৰেচন মানে হৈছে গাৰ পৰা ওলোৱা পানী আৰু বৰ্জনীয় দ্ৰব্য। কাণ্ড, ওপৰলৈ বাঢ়ে আৰু শ্বাস-প্ৰশ্বাস হ'ব দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ ওলোৱা বায়ুৰ আদান প্ৰদান। ৯ নম্বৰ প্ৰশ্নটো দিছে, উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। মই তোমালোকক খালী ঠাইসমূহ পূৰ কৰি দেখাই দিছোঁ, এইদৰে তোমালোকে পাতি ল'ব পাৰিবা। এইটো আছিলে, বীজৰ ভিতৰত থকা সৰু ডেছৰ পৰাই এজোপা পূৰ্ণাংগ গছ হয়। ইয়াৰ খালী ঠাইত হ'ব ভ্ৰূণৰ পৰা। বিটো আছে, সকলো জীৱই ডেছৰ প্ৰতি সঁহাৰি জনায়। ইয়াৰ খালী ঠাইত হ'ব উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। চিটো আছে, ডেছ পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয়। ইয়াৰ খালী ঠাইত হ'ব কণী পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয়। ডিটো আছে, চৰাই উৰিব পাৰে। ই হৈছে জীৱৰ এটা বৈশিষ্ট্য। ইটো হ'ব, সময়ৰ লগে লগে জীৱৰ বৃদ্ধি হয়। এফ, মহে ডেংগু আৰু মেলেৰিয়া বেমাৰৰ বীজাণু কঢ়িয়ায়। আৰু যিটো হ'ব, ভেকুলী এবিধ উভচৰ প্ৰাণী। এইদৰে তোমালোকে খালী ঠাইসমূহ পূৰ কৰি ল'বা। এতিয়া চাওঁ আহা ইয়াৰ পাছৰ প্ৰশ্নটো। ১০ নম্বৰটো দিছে, ভেকুলীৰ জীৱন চক্ৰত পোৱা স্তৰসমূহ শুদ্ধ কৰ্মত লিখা। ইয়াত 4টা অপশ্যন দিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কণী, লালুকি, পোৱালি ভেকুলী, ভেকুলী। এইদৰেই ভেকুলীৰ জীৱন চক্ৰটো আগবাঢ়ে। এতিয়া চোৱা 11 নম্বৰ প্ৰশ্ন। 11টো দিছে, পূৰ্ণাংগ ভেকুলীয়ে কিহৰ সহায়ত উশাহ নিশাহ লয়? হাওঁফাওঁ নে জলক্লুম? ইয়াৰ উত্তৰত হ'ব, পূৰ্ণাংগ ভেকুলীয়ে হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয়। 12 নম্বৰ প্ৰশ্নটো আছে, জীৱসমূহৰ মূল 3টা বৈশিষ্ট্য কি কি? ইয়াৰ উত্তৰ হ'ব, জীৱৰ মূল 3টা বৈশিষ্ট্য হ'ল চলন, বৃদ্ধি আৰু শ্বাস-প্ৰশ্বাস। 13 নম্বৰ প্ৰশ্ন, বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ স্বত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কিয়? ইয়াৰ উত্তৰ হ'ব, গাড়ী এখন চলনক্ষম হোৱাৰ স্বত্ত্বেও জড় বুলি কোৱা হয় কাৰণ গাড়ীয়ে উশাহ নিশাহ ল'ব নোৱাৰে আৰু গাড়ীয়ে বংশবৃদ্ধি নকৰে।
14 নম্বৰ প্ৰশ্নটো দিছে, জীৱৰ বাবে বংশবৃদ্ধিৰ কিয় প্ৰয়োজন? ইয়াৰ উত্তৰত হ'ব, জীৱৰ বাবে বংশবৃদ্ধিৰ প্ৰয়োজন কাৰণ প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰাহে বংশবৃদ্ধি হয়। বংশবৃদ্ধি নহ'লে অৱশেষত জীৱৰ অস্তিত্ব বিলুপ্ত হৈ যাব। 15 নম্বৰ প্ৰশ্নটো দিছে, ভেকুলীৰ জীৱন চক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব, ভেকুলীৰ জীৱন চক্ৰৰ বিভিন্ন স্তৰসমূহ হ'ল কণী, লালুকি, পোৱালী ভেকুলী, পূৰ্ণাংগ ভেকুলী। এইখিনি আছিলে তোমালোকৰ এই পাঠটোৰ প্ৰয়োজনীয় প্ৰশ্ন উত্তৰসমূহ। আজিলৈ ইয়াতে সামৰিছোঁ দেই। ধন্যবাদ।